দেশৰ প্ৰতি যি দৰদ দেখুৱাই অনুপ্ৰৱেশকাৰীক সমৰ্থন জনায় বাংলাদেশীক অসমত যি সংস্থাপনৰ কথা কৈছে তাকে লৈ অসম এই মুহূৰ্তত জ্বলি উঠিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিবাদৰ জোৱাৰ উঠিছে। হীৰেন গোহাঁই লগতে অজিত কুমাৰ ভূঞা সকলোকে এই মুহূৰ্তত সকলোৱে তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে আৰু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খঙত টিঙিৰি তোলা হৈছে। ছায়েদা হামিদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ছায়েদা হামিদে কেনেদৰে অসমক অশান্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে, ছায়েদা হামিদে জিন্নাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কেনেদৰে অসমক বাংলাদেশ বনাবলৈ বিচাৰিছে, এইখিনি কথাত এই মুহূৰ্তত সোচ্চাৰ হৈ উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সোনিয়া গান্ধীৰ বান্ধৱী এইগৰাকী ছায়েদা হামিদে অসমত সাম্প্ৰদায়িক বিগ বাষ্প বিয়পাই অনুপ্ৰৱেশক সমৰ্থন কৰি বাংলাদেশীক সংস্থাপনৰ বাবে যি দাবী উত্থাপন কৰিছে আৰু তাকে লৈ মুখ্যমন্ত্ৰী এই মুহূৰ্তত সৰব হৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত এয়া অত্যন্ত এটা স্পৰ্শকাতৰ বিষয়, অত্যন্ত এটা সংবেদনশীল বিষয়, যাক লৈ এই মুহূৰ্তত সমগ্ৰ অসম উত্তাল হৈ থকা পৰিলক্ষিত হৈছে। সমগ্ৰ অসমত এই মুহূৰ্তত প্ৰতিবাদ হৈছে। উজনি অসমত ইতিমধ্যেই সাংসদ অজিত কুমাৰ ভূঞাক বিশেষকৈ শিৱসাগৰৰ আমগুৰিত প্ৰৱেশ নিষিদ্ধ কৰিছে। জাতীয় সংগ্ৰামী সেনাই ইতিমধ্যেই নিষিদ্ধ ঘোষণা কৰিছে। উজনি অসমত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে অজিত কুমাৰ ভূঞাৰ। নাগৰিক সন্মিলনীক ইতিমধ্যে বিভিন্ন ধৰণৰ কটাক্ষ সমালোচনা কৰা পৰিলক্ষিত হৈছে আৰু কেনেদৰে এটা গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে এইগৰাকী ছায়েদা হামিদ। এয়া ছায়েদা হামিদৰ এয়াই এনেকুৱা কাণ্ড নহয়। দীৰ্ঘদিনৰ পৰা ছায়েদা হামিদে এই বিষয়টোক লৈ এনেদৰে অসমক বাংলাদেশ বনাবলৈ পৰিকল্পনা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে কালিৰ বৈঠকখনত, কালিৰ সেই অনুষ্ঠানটোত ছায়েদা হামিদৰ সেই মন্তব্যক লৈ ৰাজ্যত বৰ্তমান ক'ত কেনেকুৱা পৰিস্থিতি, ক'ত কেনেদৰে প্ৰতিবাদ হৈছে, আমি প্ৰতিটো তথ্যই আপোনাক জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। একে সময়তেই আজি কোকৰাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে যে ছায়েদা হামিদ সোনিয়া গান্ধীৰ বান্ধৱী আৰু ডক্টৰ মনমোহন সিঙৰ দিনত তেওঁ পৰিকল্পনা আয়োগৰ সদস্য আছিল। তৰুণ গগৈয়ে কেইবাবাৰো ছায়েদা হামিদক গুৱাহাটীলৈ নিমন্ত্ৰণ জনোৱাৰ কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। ছায়েদা হামিদে কৈছে বাংলাদেশীকো আমি অসমত ৰাখিব লাগে। ছায়েদা হামিদে কৈছে যে বাংলাদেশীকো আমি অসমত ৰাখিব লাগে, কাৰণ একেখনে পৃথিৱী, একেই জমিন, একেই মাটি, গতিকে সেই একেই মাটিত সকলোৰে থিয় দিয়াৰ, সকলোৰে বসতি স্থাপন কৰাৰ অধিকাৰ আছে ইত্যাদি নানান কথা কৈছিল কালি দিনটোত ছায়েদা হামিদে। আৰু সেই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে ছায়েদা হামিদে কৈছে যে আমি বাংলাদেশীকো অসমত ৰাখিব লাগে। এনেদৰে চলি থাকিলে কেতিয়া আমি বাংলাদেশ যাব লাগিব তাৰ কোনো ঠিকনা নাই। কংগ্ৰেছ নাগৰিক সন্মিলনীক বাছি থাকিব দিলে আমি এদিন বাংলাদেশলৈ যাব লাগিব বুলি সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। একেদৰে ছায়েদা হামিদে জিন্নাৰ সপোনক বাস্তৱত ৰূপায়ণ কৰিব বিচাৰে। অসমক পাকিস্তানৰ অংগ কৰাৰ জিন্নাৰ যি সপোন আছিল তাক বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে ছায়েদাই। ছায়েদাৰ দৰে একাংশ লোকে জিন্নাৰ সপোন, যি অসমক পাকিস্তানৰ অংগ কৰাৰ যি সপোন তাক বাস্তৱায়িত কৰাৰ কাম কৰি আছে ছায়েদা হামিদৰ দৰে লোকসকলে। ছায়েদা হামিদৰ দৰে লোকৰ সমৰ্থনৰ বাবে আজি অসমীয়া জাতি অস্তিত্বৰ সংকটত পৰিছে। অসমীয়া জাতিৰ অস্তিত্ব আজি বিপন্ন হৈছে। কিন্তু আমি লাচিত বৰফুকনৰ দেশৰ মানুহ, আমি আমাৰ ৰাজ্য আৰু পৰিচয়ৰ বাবে অন্তিম টোপাল তেজ থকালৈকে যুঁজি যাম। মই স্পষ্টকৈ কৈছোঁ, অসমত বাংলাদেশীক ঠাই দিয়া নহ'ব। অসমখন বাংলাদেশীৰ ভূমি নহয়। বাংলাদেশীক সমৰ্থন কৰাসকলে বাংলাদেশীবোৰক নিজৰ ঘৰত নি ৰাখক বুলিও আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ এবাৰ সংকল্প লৈছে যে অসমত বাংলাদেশীক ঠাই দিয়া নহ'ব। অসমত কোনো বাংলাদেশী থাকিব নোৱাৰিব। এয়া মুখ্যমন্ত্ৰীৰ হুংকাৰ, এয়া মুখ্যমন্ত্ৰীৰ পণ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই স্পষ্ট বাৰ্তা দিছে ছায়েদা হামিদক, যিমানেই চেষ্টা নকৰক কিয় অসমীয়াৰ অন্তিম টোপাল তেজ থকা পৰ্যন্ত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ হকে অসমীয়াই যুঁজ দি যাব আৰু বাংলাদেশীক অসমত ঠাই দিয়া নহ'ব। এই স্পষ্ট বাৰ্তা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে ছায়েদা হামিদক। জিন্নাৰ সপোন, পাকিস্তানক অসমৰ অংগ কৰাৰ যি সপোন আছিল সেই সপোনক বাস্তৱায়িত কৰাৰ দৰে এইসমূহ কাম এতিয়া কৰি গৈছে ছায়েদা হামিদৰ দৰে লোকসকলে।
ইতিমধ্যে অসমৰ কোনো ধৰণৰ ইতিহাস নজনাকৈ অসমৰ ভৌগোলিক জ্ঞান নথকাকৈ অসমৰ ৰাজনৈতিক জ্ঞান নথকাকৈ এনেদৰে এতিয়া বহিৰাগতৰ হৈ উকালতি কৰিবলৈ অসমত আহি এনেদৰে বাংলাদেশ প্ৰীতি দেখুৱালে বাংলাদেশৰ প্ৰতি যি দৰদ সেই দৰদ প্ৰদৰ্শন কৰিলে আৰু যি অসম আন্দোলন ঐতিহাসিক অসম আন্দোলন ঐতিহাসিক অসম চুক্তি 6 বছৰীয়া অসম আন্দোলনৰ যি ফসল অসম চুক্তি কেনেদৰে হ'ল সেই জ্ঞানসমূহ নথকাকৈ এনেদৰে এইগৰাকী ছায়েদা হামিদে এই বিতৰ্কিত মন্তব্য কৰি এতিয়া বিদ্ৰোহৰ অগ্নি এতিয়া বিয়পাই তুলিছে সমগ্ৰ ৰাজ্যজুৰি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ত এনেদৰে সৰব হৈ স্পষ্ট বাৰ্তা দিলে যে অসমীয়াৰ গাত শেষ টোপাল তেজ থকা পৰ্যন্ত অসমীয়াই অস্তিত্ব ৰক্ষাৰ হকে যুঁজি যাব আনহাতে হীৰেণ গোহাঁই ডক্টৰ হীৰেণ গোহাঁইকো কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হীৰেণ গোহাঁই দুদিন গুৱাহাটীত থাকে দুদিন আমেৰিকাত থাকে তেওঁ অধিকাংশ সময় আমেৰিকাত থাকে আৰু দুদিনৰ বাবে গুৱাহাটীলৈ আহে আৰু গুৱাহাটীখন জ্বলাই থৈ যায় হীৰেণ গোহাঁইকো এনেদৰে আক্ৰমণ কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে আসাদ মাদানী মেহমুদ মাদানী এই সকলকো কোনো ধৰণৰ খাতিৰ নকৰো বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলিৰ সৈতে তুলনা নকৰো বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মাদানীৰ হুংকাৰৰ পিছত মুখ্যমন্ত্ৰীৰ পৰা অপসাৰণ কৰাৰ বাবে মাদানীয়ে যি ধৰণৰ কুচকাৱাজ চলাইছিল তাকে লৈ মুখ্যমন্ত্ৰী ইতিমধ্যে সৰব হৈ আছে আৰু আজি এইগৰাকী ছায়েদা হামিদৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী আকৌ আসাদ মাদানী মেহমুদ মাদানীক খাতিৰ নকৰো বুলিও আজি আকৌ এবাৰ সুচাৰ হৈ উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কুকৰাঝাৰত আজি এই বিতৰ্কিত স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত এনেদৰে ক্ষোভ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আমি সেই বাক্য আগবঢ়াই লৈছো সৈয়দ হামিদা সোনিয়া গান্ধীৰ বান্ধৱী হয় আৰু ডক্টৰ মনমোহন সিঙৰ দিনত তেওঁ প্লেনিং কমিশনৰ মেম্বাৰ আছিল তৰুণ গগৈ ডাঙৰীয়াই তেওঁক কেইবাবাৰো গুৱাহাটীত নিমন্ত্ৰণো কৰিছিল কালি তেখেতে কৈছে যে বাংলাদেশী হলেও মানুহবোৰ আমি ৰাখি থব লাগে তাৰ মানে এই কংগ্ৰেছ দল নাগৰিক সমিতি এইবিলাকক যদি আমি বাছি থাকিব দিওঁ কেতিয়াবা বাংলাদেশী বিলাক অসমত আহিব আৰু অসমীয়া মানুহবিলাক বাংলাদেশ যাব লাগিব আমাৰ অসমীয়া বড়ো আদিবাসী কোচ ৰাজবংশী আমিবিলাক বাংলাদেশত যাম আৰু তেওঁলোক ইয়াত আহি যাব যদি এই ধৰণৰ কথা অসমত চলি থাকে আজি অসমৰ কাৰণে খুবেই সংকটময় সকলোৱে লগ হৈ সংকটৰ মোকাবিলা কৰিব লাগিব আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব সৈয়দ হামিদা সোনিয়া গান্ধীৰ বান্ধৱী হয় আৰু ডক্টৰ মনমোহন সিঙৰ দিনত তেওঁ প্লেনিং কমিশনৰ মেম্বাৰ আছিল তৰুণ গগৈ ডাঙৰীয়াই তেওঁক কেইবাবাৰো গুৱাহাটীত নিমন্ত্ৰণো কৰিছিল কালি তেখেতে কৈছে যে বাংলাদেশী হলেও মানুহবোৰ আমি ৰাখি থব লাগে তাৰ মানে এই কংগ্ৰেছ দল নাগৰিক সমিতি এইবিলাকক যদি আমি বাছি থাকিব দিওঁ কেতিয়াবা বাংলাদেশী বিলাক অসমত আহিব আৰু অসমীয়া মানুহবিলাক বাংলাদেশ যাব লাগিব আমাৰ অসমীয়া বড়ো আদিবাসী কোচ ৰাজবংশী আমিবিলাক বাংলাদেশত যাম আৰু তেওঁলোক ইয়াত আহি যাব যদি এই ধৰণৰ কথা অসমত চলি থাকে আজি অসমৰ কাৰণে খুবেই সংকটময় সকলোৱে লগ হৈ সংকটৰ মোকাবিলা কৰিব লাগিব আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব এয়া মুখ্যমন্ত্ৰীগৰাকী এনেদৰে সৰব হৈ উঠিল তৰুণ গগৈ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে বহুবাৰ গুৱাহাটীলৈ আমন্ত্ৰণ জনাইছিল এইগৰাকী হৈছে স্বৰূপ বিতৰ্কিত এইগৰাকী বাওঁপন্থী নেত্ৰী ছায়েদা হামিদৰ প্ৰকৃত স্বৰূপ তেওঁ যি ভাবি আহিছে যি কাম কৰি আহিছে এইসকল অনুপ্ৰৱেশকাৰীৰ হৈ সেই কথা বাস্তৱত তেওঁ দেখাই থৈ গ'ল যে হয় বাংলাদেশৰ অনুপ্ৰৱেশ যি গুৰুতৰ সমস্যাক লৈ ৰাজ্য চৰকাৰ এই মুহূৰ্তত বিভিন্ন ধৰণৰ পন্থা হাতত লৈছে যি সময়ত SIRৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যত বিহাৰৰ পিছতে অসমতো SIRৰ পোষকতা কৰিছে তেনে সময়তে এই ধৰণৰ অনুপ্ৰৱেশকাৰী যিসকলে ইতিমধ্যে অসমৰ অস্তিত্ব নাইকিয়া কৰাৰ উপক্ৰম হৈছে সমগ্ৰ অসমৰ জনগাঁথনি সলনি কৰি পেলাইছে আৰু সেইগৰাকী ছায়েদা হামিদে কৈছে যে এইসকল বাংলাদেশীয়ে অসমৰ কাৰো অধিকাৰ খৰ্ব কৰা নাই তেওঁক ক'ত পালে এই খবৰ কোনে দিলে তেওঁক এই খবৰ যি নেকি অসম আন্দোলনৰ দৰে 6 বছৰীয়া ৰক্তৰঞ্জিত ইতিহাস অসমৰ অসম চুক্তিৰ দৰে ফচল 6 বছৰীয়া অসম আন্দোলনৰ গতিকে সেয়া কি কাৰণত হ'ল এই জ্ঞানসমূহ
পঢ়া শুনা নকৰাকৈ অসমৰ প্ৰতি কোনো ধৰণৰ জ্ঞান নথকাকৈ এইসমূহ বিতৰ্কিত মন্তব্য কৰি অসমত জ্বলা-জুইত ঘিউ ঢালিছে যি সময়ত উচ্ছেদ অভিযান চলি আছে অসমীয়াৰ অস্তিত্ব সুৰক্ষাৰ বাবে অসমীয়াৰ জাতি ভাষা সংস্কৃতি ৰক্ষাৰ আন্দোলন বৰ্তমান চলি আছে আৰু তেনে সময়তে এই বিতৰ্কিত মন্তব্য কৰি অসম জ্বলাবলৈ এই কু অভিসন্ধি ৰচনা কৰিছে এটা চক্ৰই আৰু এই চক্ৰটোৰেই যেন এতিয়া হোতা হিচাপে আবিৰ্ভাৱ ঘটিল অসমত আমন্ত্ৰণ জনাই অনা হ'ল ৰঙা দলিচা পাৰি দিয়া হ'ল এইসকল বিতৰ্কিত বাওঁপন্থী নেত্ৰীক অসমত এতিয়া বিদ্ৰোহৰ জুই জ্বলাবলৈ ইতিমধ্যে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে বহিৰাগত কোনো শক্তিয়ে ভুল আঙুলিয়াই দিয়াটো আমি নিবিচাৰো আহোমে 17 বাৰকৈ মোগলক পৰাস্ত কৰি থৈছে গতিকে বহিৰাগত খেদিবলৈ বেছি সময় নালাগে বহিৰা শক্তিয়ে অসমৰ ইতিহাস পঢ়ি চোৱা দৰকাৰ মাদানী সাইদাৰ মতে অসমখন নচলে বহিৰাগত শক্তিক পুনৰবাৰ হকিয়াই দিছো নহলে আধুনিক খৰাইঘাটৰ ৰণ হবলৈ বেছি সময় নালাগে এনে ধৰণৰ হুংকাৰ দিছে এতিয়া অসমৰ দল সংগঠনে গতিকে আৰু যাতে দুঃসাহস নকৰে অসমৰ ভূমিত থিয় হৈ অসমৰ বিৰুদ্ধাচৰণ কৰিবলৈ য'ত অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰাৰ এই দুঃসাহস কৰি অসমীয়া জাতিক অপমান কৰা এই সাইদা হামিদৰ বিৰুদ্ধে এতিয়া ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ঠায়ে ঠায়ে ইতিমধ্যে দাবী হৈছে প্ৰতিবাদ হৈছে গোচৰ দাখিল কৰাৰ বাবে হুংকাৰ প্ৰদান কৰিছে আৰু তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে সাইদা হামিদে জিন্নাৰ সপোনক বাস্তৱত ৰূপায়িত কৰাৰ কাম কৰি আছে অসমক পাকিস্তানৰ অংগ কৰাৰ জিন্নাৰ যি সপোন আছিল সেই সপোন বাস্তৱায়িত কৰাৰ কাম কৰি আছে সাইদা হামিদৰ দৰে লোকসকলে গতিকে আমি আমাৰ ৰাজ্য আৰু পৰিচয়ৰ বাবে অন্তিম টোপাল তেজ থকালৈকে যুঁজি যাম লগতে স্পষ্টকৈ মুখ্যমন্ত্ৰী জনাইছে যে আমি অসমীয়া জাতি হিচাপে নিজকে পৰিচয় কৰিবই লাগিব লগতে লাচিত বৰফুকনৰ দেশৰ মানুহ গতিকে আমি মূৰ তুলি থাকিবই লাগিব এনে ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি লাচিত বৰফুকনৰ দেশৰ মানুহ আমি আমাৰ ৰাজ্য আৰু পৰিচয়ৰ হকে অন্তিম টোপাল তেজ থকালৈকে যুঁজি যাম ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে উদাত্ত আহ্বান জনাইছিল অসমবাসী ৰাইজক যে অসমৰ ভৱিষ্যত দিনক দিনে বেয়াৰ পিনে গতি কৰি আছে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হৈ গৈ আছে গতিকে সময় থাকোঁতেই সমস্বৰে মাত মাতিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উদাত্ত আহ্বান জনাইছে অসমবাসী ৰাইজক আৰু লগতে যিমান পাৰি আইন হাতত তুলি নোলোৱাকৈ আন্দোলন কৰিবৰ বাবেও মুখ্যমন্ত্ৰী ইয়াৰ পূৰ্বেও আহ্বান জনাইছে আৰু সাইদা হামিদৰ এই মন্তব্যৰ পাছত এনেদৰে সৰব হ'ল আকৌ এবাৰ মুখ্যমন্ত্ৰী লগতে সমগ্ৰ ৰাজ্যবাসী ডিজিটেল লাইভৰ পৰা বিদায় লৈছো প্ৰিয় দৰ্শক এই বিষয়টোত কি মতামত আপোনাৰ প্ৰতিক্ৰিয়া জনাব